বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত ৰাতিপুৱা চাহ খালোঁ দেখালোঁ চিতৈ পিঠা দি চাহ খালোঁ খাই লৈ কাম চাম কৰি ঘৰৰ গোটেই কাম চাম কৰি নহয় গৈছিলোঁ অলপ ঢেঁকী বিচাৰি মানে আমি যে আগত আছিলোঁ তাতে ঢেঁকীটো আছে না নাই আছে তাৰপিছত মাটিমাহৰ দালিটো যে ফাল্টা কৰি থৈছিলোঁ সেইটো গুড়া কৰি লৈ আহিলোঁ আৰু আহি পেলাই গা চা ধুলোঁ দেখুৱা নাই আৰু আপোনালোকক গা চা ধুলোঁ কাপোৰ আছিল কেইটামান ধুই দিলোঁ ৰাতিপুৱাই নহয় কম্বল এটা হাজবেণ্ডে ধুই দিছে দেখাই আছোঁ এতিয়া ৰন্ধা বঢ়া কৰোঁ কাৰণ দুপৰীয়া সময় 1মান বাজিছে দেৰি হৈ গ'ল নহয় তাতে গৈছিলোঁ যে আপোনালোকে ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব আৰু নতুন নতুন ব্লগবিলাক জনে চাই প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব আশা ৰাখিছোঁ শেষলৈকে চাব তেনেহ'লে আহক বাচন বত্ৰ গোটেই ধুই চুই ল'লোঁ গেছ টেছবিলাক চাফা কৰিলোঁ এতিয়া খালি ৰান্ধিম পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ কাপোৰ আছে কেইটামান ধুই ল'লোঁ এতিয়া ওপৰত যাই শুকা দিওঁ তাৰপিছতে ৰন্ধা বঢ়া কৰিম আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক এইখিনি দালি গুড়ি কৰি আনিলোঁ নতুন মাটিমাহৰ দালি আজি প্ৰথম বনাম দুপৰীয়াৰ সাজ আৰু দালিখিনি গুড়ি কৰোঁতে নহয় ইমান কষ্ট লাগিল নহয় কাৰণ ঢেঁকীটো বেয়া মই দিলোঁ ঢেঁকী আৰু এটা মাইকী যে আমাৰ ঘৰত মাজে মাজে আহে তাই অলপ কি কৰি দিলে অকলেতো এইবিলাক বস্তু নহয় এতিয়া দালি বনাম দুপৰীয়া আৰু উৰহি আৰু আলু ভাজি বনাম আজি একদম শৰ্টকাট দুপৰীয়াৰ মেনু ভাতটো বনাই আছোঁ আৰু মাছ মাংস একো আনিব দিয়া নাই দালিয়ে বনাম দালি আৰু ভাজি তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক দুপৰীয়াৰ সাজ একেবাৰে চিম্পুল মাটিমাহৰ দালি আৰু ভাজি উৰহি আলু ভাজিটোতো হৈ গৈছে দালিটো হৈ আছে আৰু দালিত নহয় একো মছলা দিয়া নাই পিঁয়াজ জলকীয়া কাটি দিছোঁ অলপ ৰচুন থেতলাই দিছোঁ আৰু অলপখিনি তেল এতিয়া ধনিয়া পাত দি দিম মাজে মাজে নহয় এনেকুৱাও খাব লাগে ডেইলি মাছ মাংস খাওঁতে আৰু ভাল নালাগা হৈ গৈছে দালি আৰু ভাজি হ'লে ভাতকেইটা খাই ল'ম এতিয়া চাদৰ ওপৰত যাম কাপোৰ আছে কেইটামান মেলি দি আহোঁ চাদৰ ওপৰত আহিলোঁ কাপোৰখিনি এতিয়া শুকা দিওঁ আৰু এইটো কম্বল হয় ৰাতিপুৱাই ধুই দিছে হাজবেণ্ডে এতিয়া কাপোৰখিনি শুকা দিওঁ শুকা দি ভাত চাত খাম আৰু গাইজ দুপৰীয়াৰ কাৰণে ভাত ওলাই লৈছোঁ ভাতটো খাই লওঁ খাই পেলাই আহি আছোঁ গাইজ দুপৰীয়া ভাত খাই নহয় অলপ বিচনাতে আছিলোঁ এতিয়া গধূলিয়ে হৈ গ'ল চাদৰ ওপৰত যাওঁ কাপোৰ চাপোৰ আছে চাদৰ ওপৰত আহিলোঁ আজি নহয় অলপ ঠাণ্ডাটো বেছি এনেতো ঠাণ্ডা আছে আজি অলপ বেছি ঠাণ্ডা লাগি আছে আৰু যে এটা বতাহ দি আছে নহয় এইটো আৰু বেছি ঠাণ্ডা লাগে চাদৰ ওপৰত আহিছোঁ কাপোৰখিনি লওঁ বতৰটো দেখিছেনে বৰষুণে পৰিব নেকি কলা কলা হৈ আছে এনেকুৱা ঠাণ্ডাত নহয় পিঠা চিঠা খাই ভাল লাগে কিন্তু গুড়ি চুৰি নাই ইমান অলপখিনি গুড়ি আছে ভাবি আছোঁ কেইটামান ভাপা পিঠা বনাওঁ এয়া ভাবতে আহিলোঁ আহি পেলাই বনাই আছোঁ মই যদি মুখ দি কৈছোঁ নহয় বনামে পিঠা চাহ খালোঁ খাই লৈ এয়া ৰাতিপুৱা আহিছোঁ একেবাৰে নেক্সট দিন ৰাতি আৰু ভিডিঅ' কৰাই নহ'ল ৰাতিপুৱা চাহ বনাই আছোঁ আজি ৰুটি চুটি বনোৱা নাই কিবা কিবি আছে তাকে দি চাহ খাম আৰু ৰাতিপুৱা হাজবেণ্ডে বজাৰ কৰি আনিলে শিঙি মাছ লৈ আহিছে লোকেল মুৰ্গী লৈ আহিছে শিঙি মাছটো ইমান তাজা নহয় এয়া লোকেল মুৰ্গী হয় আৰু ফ্ৰিজত নহয় ইলিছ মাছ থৈছিলোঁ বহুত আগতে দেখাইছোঁৱে বাৰু আপোনালোকক লাইনটো মানে কম পাইছে সেইকাৰণে দেখিছেনে এনেকুৱা হৈ আছে এতিয়া কাটি কুটি ল'ম আৰু কাটি কুটি থৈ দিম আৰু ফ্ৰিজটো লেতেৰা হৈ গৈছে ফ্ৰিজটো চাফা কৰি ল'ম লৈ পেলাই একেবাৰে কাম চাম কৰি আহি আছোঁ গাইজ এতিয়া 11টামান বাজে একো কাম হোৱা নাই নোহোৱাও নহয় কাৰণ বিছনা পাতিবিলাক তুলিছোঁ ঘৰটো ঝাৰু দি লৈছোঁ এতিয়া কাম আছে কাঁহী বাতি ধুম আৰু মাছ ওলাইছোঁ দেখালোঁ ইলিছ মাছ এজনে কাটি কুটি দিলে দুদিনমান ধৰি নহয় ঠাণ্ডাটো অলপ বেছি পৰিছে সেইকাৰণে ৰাতিপুৱা মানে উঠোতে অলপ দেৰি হয় আৰু দুদিন ধৰি মই অলপ ব্যস্তও কম কাৰণ ভাতিজাটো নাই তাই ঘৰত গৈছে 3-4 দিনৰ কাৰণে তাই থাকিলে অলপ মানে ঝামেলাটো বেছি হয় ৰাতিপুৱা উঠি ৰুটি ভাজি কিবা কিবি দিব লাগে যিয়ে নহওক আহক দেখাই আছোঁ মাছ কাটি দিলে আপোনালোকে ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব ঘৰৰ কাম হৈছে বিছনা দুটা ঝাৰি লৈছোঁ ঘৰটোও ঝাৰু দি ল'লোঁ মোচা হৈ গৈছে দুটা ৰুমে মুচি ল'লোঁ মাছ ঠাচ ওলালোঁ নহয় এতিয়া কেইটামান কাঁহী বাতি আছে ধুই ল'ম আৰু মাছখিনি এজনে কাটি দিলে কাটি কুটি ধুই চুই থৈ দিছোঁ
আৰু তাকো দিলোঁ কেইপিচমান খাবলৈ কাটি কুটি দিলে নহয় এতিয়া আকৌ সোমাই থৈ দিম কাৰণ লোকেল মুৰ্গী লৈ আহিছে দুপৰীয়া ৰান্ধিম লোকেল মুৰ্গী ৰান্ধিম শিঙি মাছ লৈ আহিছে কোনটো বনাওঁ আৰু তাৰ আগতে নহয় ফ্ৰিজটো চাফা কৰিম ইমান লেতেৰা হৈছে ফ্ৰিজটো নহয় চাফা কৰি ল'ম এইবিলাক গোটেই ওলাই ল'ম আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব ল'ৰাও নাই ল'ৰা স্কুলত খেল আৰম্ভ হৈছে তাই নাই তেনেহ'লে চাই থাকক ব্লগটো গাইজ ফ্ৰিজটো চাফা কৰা হৈ গ'ল একদম চকচকা কৰি লৈছোঁ ইপিনে ৰান্ধি আছোঁ বন্ধাকবি কাটি ল'লোঁ বন্ধাকবি ভাজি বনাম আৰু লোকেল মুৰ্গীৰ জ্বলা জ্বলাকৈ বনাম মাংসটো চব্জি দিয়া নাই আৰু একো তাৰপিছত কেইটামান কাঁহী বাতি আছে ধুই চুই গা চা ধুই আহি আছোঁ আপোনালোকে ব্লগটো চাই থাকক দুপৰীয়া ভাত খাই অলপ শুই আছিলোঁ এতিয়া সন্ধিয়া আহিলোঁ চাহ অলপ বনাওঁ কৰা কৰি কাৰণ ইমান ঠাণ্ডা পৰিছে নহয় চাহটো খাই লওঁ আৰু কিবা কিবি আছে আৰু দিনৰে চব্জি আছে ৰাতি আৰু একো নবনাওঁ এইবিলাকে হৈ যাব ব্লগটো ইয়াতে শেষ কৰি দিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক